Hello everyone, welcome to Pythagoras classes. So, our SS second year of part B first chapter to whole challenges of nation building. মানে রাষ্ট্র গঠনৰ প্ৰতি প্ৰত্যাহ্বান ৰাষ্ট্ৰ গঠনৰ প্ৰতি প্ৰত্যাহ্বান চেপ্টাৰটোৰ সবতকে গুৰুত্বপূৰ্ণ প্ৰশ্নটো হল ৰাষ্ট্ৰ গঠনৰ প্ৰতি কেনে ধৰণৰ প্ৰত্যাহ্বান আছিল what are the challenges of nation building আমি জানো যে বিশেষকৈ ভাৰতবৰ্ষই সেই সময়ছোৱাত তিনিটা বিশেষ চ্যালেঞ্জৰ সন্মুখীন হৈছিল first challenge challenges to shape the nation ৰাষ্ট্ৰ গঠনৰ প্ৰত্যাহ্বান ৰাষ্ট্ৰ ভাগ হৈ গৈছিল ভাগ হৈ যোৱাৰ পিছত কেনে ধৰণেনো সেই ৰাষ্ট্ৰখনক পুনৰ প্ৰতিষ্ঠা কৰা হ'ব বা পুনৰ এটা নতুন আকাৰ দিয়া হ'ব শেপ দিয়া হ'ব এটো আছিল প্ৰথম প্ৰত্যাহ্বান দ্বিতীয় প্ৰত্যাহ্বান যে এস্টাব্লিশিং ডেমক্ৰেসি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰতি প্ৰত্যাহ্বান সোৱা ভাৰতবৰ্ষৰ যেটো সময়ত 1947 ত ভাৰতবৰ্ষক স্বতন্ত্ৰতা দিয়া হৈছিল বা স্বতন্ত্ৰতা লাভ কৰিছিল সেই সময়ছোৱাত কিন্তু ভাৰতবৰ্ষত অধিকাংশ জনসাধাৰণ কি আছিল অশিক্ষিত আছিল গতিকে মানুহৰ গণতন্ত্ৰ অৰ্থাৎ ডেমক্ৰেসিৰ ওপৰত কোনো ধৰণৰ বিশেষ জ্ঞান নাছিল নলেজ নাছিল গতিকে সেই সময়ছোৱাত তেনে এখন ৰাষ্ট্ৰ বা পৰিবেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল আৰু সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছিল টু এনশ্যোৰ ডেভেলপমেন্ট অফ দা এন্টায়াৰ সোসাইটি সমগ্ৰ যেটো সমাজ ব্যৱস্থাৰ উন্নয়ন এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল কাৰণ সেই সময়ত ইকোনমি অৰ্থনীতি সম্পৰ্কে অধিকাংশ জনসাধাৰণৰ জ্ঞান নাছিল কাৰণ অধিকাংশ জনসাধাৰণ কি আছিল অশিক্ষিত অৰ্থাৎ ইলিটাৰেট আছিল গতিকে এই গোটেই তিনটা যেটো বিষয় এটো তোমালোকৰ 6 মাৰ্কছৰ কাৰণে মোস্ট কমন হ'ব পাৰে কেতিয়াবা 4 মাৰ্কছৰ কাৰণেও আহাৰ পসিবিলিটিজ আছে গতিকে এই তিনটা বিষয়বস্তু যদি আমি স্টেপ বাই স্টেপ তিনটা পইণ্টত লিখি আমি স্টাৰ্টিং আৰু এন্ডিং পইণ্ট লিখো তেতিয়া আমি 6 নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ম Thank you. গুৰুত্বপূৰ্ণ আমি আন এক বিশেষ ধৰণৰ প্ৰশ্নৰ বিষয়ে আমি ক'ব পাৰো যে আমাৰ এছএছ সেকেন্ড ইয়াৰ ফাইনাল এক্সামিনেশনত এই প্ৰশ্নটো আহাৰ বিশেষ চান্সেস আছে যে ডিউৰিং দা টাইম অফ পাৰ্টিশন কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল সো পাৰ্টিশনৰ সময়ছোৱাত এক বিশেষ অসুবিধাৰ সন্মুখীন হৈছিল বিশেষকৈ আমি তিনটা অসুবিধাৰ কথা ক'ব পাৰো নাম্বাৰ 1 ত আমি ক'ব পাৰো যে হেই পাৰ্টিশন কিহৰ ভিত্তিত হৈছিল ৰিলিজিয়নৰ ভিত্তিত হৈছিল অৰ্থাৎ ধৰ্মৰ ভিত্তিত পাৰ্টিশন হৈছিল গতিকে মুসলিম মেজৰিটি আৰু আমাৰ বাকি যি মেজৰিটি পিপল আছিল তেওঁলোকৰ মাজত এক বিভাজন হৈছিল ভিত্তি আছিল ৰিলিজিয়ন ধৰ্ম গতিকে কি হৈছিল যে হোল ওভাৰ ইন্ডিয়াত আমাৰ কমিউনেল ৰাইটস ধৰ্মীয় সংঘাতৰ আবিৰ্ভাৱ হৈছিল আমি যে দ্বিতীয় চ্যালেঞ্জ ক'ব পাৰো যে সেই সময়ছোৱাৰ যেটো ব্ৰিটিছ ইন্ডিয়াৰ কিন্তু বহুতো এলেকা আমাৰ ইন্ডিয়াৰ হৈতে ডাইৰেক্টলি কানেক্টেড নাছিল নথকাৰ কাৰণে সেই ভাগ বিভাজনৰ সময়ছোৱাত মুসলিম মেজৰিটি এৰিয়া বিলাক বিচাৰি ডিসাইড কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল আমি যদি থাৰ্ড অপচন ক'ব পাৰো তেতিয়া হলে আমি কম যে আফটাৰ যেটো তোমাৰ পৰিস্থিতিৰ আবিৰ্ভাৱ হৈছিল কমিউনেল ৰাইটস হৈছিল এখিনি হৈছিল হোৱাৰ ফলত কি হৈছিল মানুহৰ মাজত এক ধৰ্মীয় আক্ৰোশমূলক ভাৱৰ আবিৰ্ভাৱ হৈছিল যে তেওঁলোকৰ মাজত এক কনফ্লিক্টিং সিচুৱেচন ক্ৰিয়েট হৈছিল যেটোৱে মানুহক বিভিন্ন অসুবিধাৰ সন্মুখীন কৰিছিল গতিকে ডে টু ডে লাইফ যেটো মানুহৰ নৰমেল লাইফ আছিল সেই জীৱনটো সেই সময়ছোৱাত নোহোৱা হৈ পৰিছিল গতিকে ইয়াৰ বিষয়ে প্ৰশ্ন উত্থাপিত হ'ব পাৰে মই আগৰ যেটো প্ৰশ্ন কলো কেনেকুৱা ধৰণৰ প্ৰবলেম ফেচ কৰিছিল কেতিয়া আফটাৰ পাৰ্টিশন অৰ্থাৎ পৰৱৰ্তী পৰ্যায়ত আৰু মই এতিয়া সেকেন্ড টাইম যেটো তোমালোকক কলো এইটো অসুবিধা হৈছিল ডিউৰিং দা টাইম অফ পাৰ্টিশন এই দুইটা প্ৰশ্ন 4 অথবা 6 ত অহাৰ পসিবিলিটিজ আছে ইয়াতে আমি আৰু এক বিশেষ ধৰণৰ গুৰুত্বপূৰ্ণ এটা টপিক আছে দ্যাট ইজ টু নেশন থিওৰি ভাৰত আৰু পাকিস্তানৰ যে বিভাজন হৈছিল বিভাজন কিহৰ ভিত্তিত হৈছিল দ্বিজাতি তত্ত্বৰ ভিত্তিত হৈছিল দ্বিজাতি তত্ত্বনো কি সোৱা ভাৰতবৰ্ষ যেটো আমি এনশিয়েন্ট ইন্ডিয়া কও পূৰ্বৰ যেটো ভাৰতবৰ্ষ তাত সকলো ধৰ্মৰ ব্যক্তি একেলগে বসবাস কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যেটো লিডাৰশিপ যেটো তোমাৰ কোন নেতা হ'ব প্ৰাইম মিনিষ্টাৰ কোন হ'ব এনেকুৱা এক ভাৱধাৰা লৈ নেতাসকলৰ মাজত কি হৈছিল ভাগ বতৰা হৈছিল ডিভিজন ক্ৰিয়েট হৈছিল তেতিয়া মোহাম্মদ আলী জিন্না আৰু পণ্ডিত নেহেৰু তেওঁলোকৰ দুজন বেলেগ ধৰণৰ লিডাৰ হৈ পৰিছিল আৰু বিশেষকৈ আমি টু নেশন থিওৰিত জিন্নাৰ কথা ক'ব পাৰো জিন্নাই কি কৰিছিল যে মুসলিম
পিপুল সকলক লৈ এক সেপাৰেট নেশন বিচাৰিছিল আৰু যাৰ নেতা হ'ব পাৰিব তেওঁ মুছলমান সকলৰ নেতা হিচাপে তেওঁ নিজক বিবেচিত কৰি লৈছিল আৰু মুছলমান সকলক লৈ তেওঁ এটা সেপাৰেট নেশনৰ আশা কৰিছিল আৰু তাৰ নামকৰণ কৰিছিল পাকিস্তান অৰ্থাৎ 1947 যে ডিভিজন হৈছিল টু নেশন থিওৰি ভিত্তিত হৈছিল মুছলমান ব্যক্তিসকলক লৈ পাকিস্তান গঠিত হৈছিল আৰু বাকি সকল লক লৈ ভাৰতবৰ্ষ এন্টায়াৰ আমাৰ এতিয়াৰ ভাৰতবৰ্ষ আছিল গতিকে এইটো আমি ক'ব পাৰো গতিকে ইয়াত আৰু এটা বিষয় তুমি চাবা যে কিছুমান প্ৰশ্ন আমাৰ মনত আহিব পাৰে যদি মুছলমান ব্যক্তিসকলক লৈ পাকিস্তান গঠিত হৈছিল তেতিয়া বৰ্তমানৰ ভাৰতবৰ্ষত মুছলমান কিয় আছে গতিকে এইটো আমাৰ মনৰ এক ধাৰণা বা বৰ্তমান সময়ত পৰিস্থিতিৰ ক্ষেত্ৰত আমি ক'ব পাৰো এক গুৰুত্বপূৰ্ণ বিষয় সোৱা ডিউৰিং দ্য টাইম অফ পাৰ্টিশন তাত স্পষ্টকৈ উল্লেখ আছিল যিসকল ব্যক্তিয়ে ইন দ্য লিডাৰশ্বিপ অফ মোহাম্মদ আলী জিন্না যাব বিচাৰে তেওঁলোক পাকিস্তানলৈ যাব পাৰে যিসকলে ইন দ্য লিডাৰশ্বিপ অফ তোমাৰ পণ্ডিত নেহেৰু থাকিব বিচাৰে বা মহাত্মা গান্ধীৰ আদৰ্শত বিশ্বাসী যিসকল থাকিব বিচাৰে তেওঁলোক ভাৰতবৰ্ষত থাকিব পাৰে গতিকে বৰ্তমানো ভাৰতবৰ্ষত কি আছে মুছলমান ব্যক্তিসকল আছে গতিকে এইখিনি বস্তু সম্পৰ্কে আমি এই বিষয়টোত এই চেপ্টাৰটোত পঢ়িব লগা আছে গতিকে এই আমি তিনিওটা বিষয় যদি মুখানি মাৰি লওঁ তেতিয়াহ'লে আমি দেখা পাম যে এই চেপ্টাৰৰ মূল বিষয়বস্তুসমূহ ইয়াত সোমাই তোমালোকক মই ক'ব বিচাৰিছো যে এনে ধৰণৰ ইনফৰমেশ্যন অথবা এই ভিডিঅ'বিলাক আৰু ইয়াৰ লগতে এই ভিডিঅ'ৰ লগত জড়িত যিখিনি নোট কাৰণ আমি যিমানেই নুবুজো পৰীক্ষাত কি কৰিব লাগিব আমি লিখিব লাগিব আৰু লিখাৰ এটা ষ্টেণ্ডাৰ্ড থাকে গম পালা এছএছ সেকেন্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে বনোৱা নোট আৰু এজন মাষ্টাৰ্ছ কৰা প্ৰায় 10-11 বছৰ এক্সপেৰিয়েন্স থকা এজন টিচাৰে বনোৱা নোটৰ মাজত এটা হিউজ ডিফাৰেন্স থাকে গতিকে তেনেকুৱা ধৰণৰ যদি তোমালোকে নোট বিচাৰা তেতিয়ালে পাইথা 360 এপ ডাউনলোড কৰা আৰু এই এপ এভেইলেবল আছে আমাৰ প্লে ষ্টৰত গলে তোমালোকে এই এপ পাবা আৰু ডাউনলোড কৰাৰ লগে লগে তোমালোক আমাৰ লগত কানেক্ট হ'ব পাৰিবা অহা বছৰ হ'বলগীয়া এছএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সামিনেশ্যনত মিনিমাম 95% কমন আমাৰ ফালৰ পৰা তোমালোকে পাবা ইয়াৰ উপৰিও তোমালোকে লাইভ ক্লাसेस পাবা য'ত আমি ডাউট ক্লিয়াৰ কৰিম আমি তোমালোকৰ লগত ডাইৰেক্টলি কনভাৰসেচন কৰিম আৰু তোমালোকৰ যিকোনো ক্ষুদ্ৰ ডাউটছ বিলাক আমি ক্লিয়াৰ কৰিম ইয়াৰ উপৰিও আমি তোমালোকক সিলেক্টিভ ওয়েট পঢ়াম যাতে কম কষ্টৰে অত্যধিক নম্বৰ লাভ কৰিব পাৰো ধন্যবাদ